তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভয়েছ ব্লগ। চ' সকলোৰে খবৰটি ভালে থাকে। আৰু গাইজ এতিয়া বৰ্তমান আমাৰ গাঁৱতে মানে কামত আহিছোঁ। চ' এইভাগে মানে কি হ'ব, আজি এসপ্তাহ বেছি হ'ল মই এইটো ভিডিঅ' দিব পৰাই নাই, কাৰণ মই এনেকুৱা হৈছে মানে ভিডিঅ' বনাম নে কামেই কৰিম। চ' আগতেতো মিলাইছিলোঁ কিবাকৈ, যেতিয়া ফাৰ্ষ্ট কামত সোমাইছিলোঁ তো লগৰ কামটো কৰিছিলোঁ, মানে কামটো দেখুৱাইছিলোঁ আৰু মোৰ মানে ভিডিঅ'ত। চ' এতিয়া কিমান আৰু মানে কামৰ ভিডিঅ' দেখাই থাকিম। তো বৰিং নাই, এটা জেগাতে আহিম, এটা জেগাতে কিবা কিবি এটা কামেই কৰিম। চ' সেইকাৰণে ক'তো যোৱা হোৱা নাই। যিহেতু কামত সোমালোঁ, সেইকাৰণে গাইজ কিন্তু ইয়াত সুৰকাৰ পৰা মই টাইমটো মিলাব পৰা নাই, কাৰণ মোৰ ইয়াত মানে দেৰিকৈ আহিব লাগে। চ' আজি ৰবিবাৰ, আজি বেছি গাড়ী চাড়ী নহয়, চানডে দিনা বেছি গাড়ী নহয়। চ' আজি ৰবিবাৰ আৰু ইয়াত সুৰকাৰ পৰা মই মানে অলপমান ফচা হৈছোঁ। মানে কি মই টাইম মিলাব পৰা, আজি এসপ্তাহ বেছি হ'ল মইতো ভিডিঅ' দিব পৰা নাই, কাৰণ ইয়াত মানে যিহেতু ডেইলি আহিব লাগে কামত। আৰু যেতিয়া মই প্ৰথম ইয়াত শিকিছিলোঁ তো তেতিয়া দুদিনমান বনাইছোঁ ভিডিঅ' ইয়াত, মানে গাড়ী চাড়ী কিবা কিবি কৰা। চ' কিমাননো দেখাম, তো এটা জেগাতে আহিম, এটা জেগাতে কাম কৰিম, এটা জেগাতে কিবা কিবি কৰিম, সেইবিলাক ডেইলি কি দেখাম। চ' সেইকাৰণে মই ভিডিঅ' বনোৱা নাছিলোঁ। তো এতিয়াতো ক'ৰবাতো যাব নোৱাৰি, মানে পৰা নাই আৰু যাব পাৰিবা আৰু নাই। বাদ দিয়ক বাকী কথা, যি গৈছে। চ' আজি হ'ল চানডে, আজি বেছি গাড়ী নাহে, যিহেতু ৰবিবাৰে বেছি গাড়ী নহয় এনেও। তো আমাৰ ইয়াত তেল দিবলৈ তেল নোপোৱা হৈছে, বন্ধ হৈছে, তেল শেষ হৈছে বোলে। চ' সেইকাৰণে বন্ধ হৈ থাকে মানে এইকেইদিন মানে বেছিভাগ বন্ধ আছে। তো তেল নোপোৱা হৈছে বোলে তেল দিব। বৰ্তমান এখন বাইক ধুই উঠিলোঁ। আৰু গাইজ আজি এইখনত দুখন চাৰিচকীয়া হ'ল, আৰু বাইকখন আৰু এই চাৰিচকীয়াখন। আৰু এটা বস্তু আপোনালোকক দেখাই আছোঁ, এইটো চাওক। আজি গাইছ অনুপ আহিছে। চ' মানে এটা কাম কৰা কথা, কাম কৰিব ক'বলৈ ইয়াক কৰিব এটা কাম ট্ৰেইনিং দি আছোঁ বৰ্তমান ইয়াক। চ' চব সি শিকিছে অলপমান, সিনকে নামৰে ইনকে লো চিধাকে লো। তো ইয়াক ট্ৰেইনিং লগাই দি আছোঁ ইয়াক কামত। গাড়ীখন একবাৰ চাওক না, কি বম গাড়ী হয়। গাড়ী চাওক না, কি ধুমা গাড়ীখন চাওক না একবাৰ, কি অপি এটা লাগিছে। চ' মই গাড়ী কেতিয়া ল'ব পাৰিম আশা থাকিল, চাব কি কৰিব পাৰোঁ। এটা সপোন আছে মোৰো, এনে ডাঙৰ এখন গাড়ী এখন লওঁ, ৰাস্তাত চলো হয়, মেইন ৰাস্তাত মোৰ গাড়ী যেন চলে, এটা আশা আছে। চ' কি পাওঁ নাজানো, ভগৱান মোৰ যেন এখন এনে গাড়ী ল'ব পাৰোঁ ভৱিষ্যতলৈকে, ভৱিষ্যতলৈকে ডাঙৰ হ'লে। ত' বাদ দিয়ক সেইবিলাক, আৰু এইখন এটা ধুম, প্ৰথম ভেকুমটো মাৰি লওঁ। গাড়ী চাওঁ না, মোৰো এটা সপোন আছে, এনে গাড়ী এখন লওঁ, ডাঙৰ গাড়ী এখন লওঁ গাইছ। মোৰো সঁচাকৈ বহুত সপোন আছে, বহুত ঠাই আছে, ভৱিষ্যতলৈকে যেন ল'ব পাৰোঁ ভগৱান এনে গাড়ী এখন। এইভাগে গাইছি পূৰা বাগাদি কাম কৰি আছে। ভালকৈ কৰ, পইচা পাব নাই। গাড়ীখনৰ ভিতৰত ফিউচাৰবিলাক চাব নেকি? চ' মই ফিউচাৰবিলাক দেখাই দি আছোঁ, সিভাগে দি যায়। ফিউচাৰবিলাক চাওক নাই গাইছ, সিভাগে চাওক। এইডাল ৰেষ্ট কোনডাল, ব্ৰেক কোনডাল, ক্লাছ কোনডাল, সেইডাল নাজানো, মুঠতে দুডাল আছে। তাৰপিছত ইভাগে চাবি নাই ষ্টাৰ্ট বনাওঁ ৰাখছোঁ। তাৰপিছত গাইছ ইভাগে এইটো বা কি পালে নাজানো আৰু গাড়ীৰ বিষয়ে। চ' গিয়াৰটো কি ষ্টিম আছে চাওক, পি কিবা আৰ নিউট্ৰেল, আৰু MD কিবা, আৰু নাজানো আৰু গাইছ। গিয়াৰটো চানা একবাৰ কি চিষ্টেম নাজানো। নহয় এতিয়া কি চিষ্টেম আছে চানা, ৰিভাৰ্ছ, মিডিয়াম, আৰু কি কয় এটা নিউট্ৰেল, আৰু এটা পিকআপ। যিয়ে নহওক, মই বেছি নাজানো গাড়ীৰ বিষয়ে আকৌ। চ' সিভাগে চাব পাৰে বন্ধু বা ডিছপ্লেখন, আৰু ইভাগে কিবা কিবি আছে আৰু এইভাগে চাওক গাইছ। ইয়াক ট্ৰেইনিং দি আছোঁ। চ' এই তলৰখিনি মাৰি লওক বঢ়াকৈ, প্ৰথমতে তলৰ পানীখিনি তলৰখিনি মাৰি লওক পানী। দেখিছোঁ মই, কাৰণ ইয়াক শিকাব লাগে না। চ' ইয়াক মই কৈ আছোঁ, এনেকৈ মাৰি আছে, মই বঢ়াকৈ আৰু বহি ল'লোঁ। এখন মহেন্দ্ৰাৰ স্কৰপিঅ'। চ' থৈ পূৰা চাফা কৰি দিলোঁ, কেনে লাগিছে একবাৰ। আৰু গাইজ প্ৰথমতে এই ভিডিঅ'টো চাই লওক। এইবিলাক চাব পাৰে গাইজ, ফ্লিপকাৰ্টৰ মাল, পালচাৰবিলাক। চলি
তো চালে ভিডিঅ'টো তো সিদিনা মানে কলেজত গৈছিলোঁ তো বাছ পোৱা নাছিলোঁ আমি মানে এডমিশ্যন ল'ব গৈছিলোঁ তো যিহেতু দেৰি হৈছে মানে দেৰিকৈ গৈছোঁ তো সেই টাইমত মানে বাছ নাছিল সেইকাৰণে বাধ্যত পৰি আমি সেনেকৈ যাব লগা হৈছে চ' কথা নাই পইচাটো বাছিল আৰু দাদাজনৰ ড্ৰাইভৰটো বহুত মানে দাদাজনো বহুত ভাল আছিল আমি পইচা দিম বুলি ভাবিছিলোঁ মানে যিহেতু ইমান দূৰ গৈছোঁ চ' নল'লে নালাগে বুলি ক'লা তো ফ্ৰীকৈ লৈ গৈছে আমাক সেইকাৰণে মানে মাল্টা নাছিল চ' দাদাজন বহুত ভাল আছিল তো আমি সেনেকৈ কলেজ যাব লগা হৈছে সেইদিনা আৰু এইভাগে গাড়ী চাড়ী পূৰা একদম ধুই ৰেডি তো মালিকে এতিয়া আহি আছে কিবা কাৰণে তো সেইকাৰণে ফিংকৰ মাৰ কি অঁ কেনে খবৰ পাতি তো এতিয়া মালিকে আহিবা মানে আহি আছে কিবা কাৰণে এই 4টাৰ বাছ গুচি গ'ল তো এইভাগে আহিছে এতিয়া বঢ়িয়াকৈ ফেনৰ তলত বহি আছোঁ অঁ গাইজ কাম চাম নাই গাড়ী চাড়ী আনাই কাৰণে অলপ টাইম বাগানটো ৰেষ্ট কৰোঁ ফেনৰ তলত না কি চাব পাৰে মানে বেলি ডুবিলে লাহেকৈ আৰু ডুববা ধৰছে আৰু ডুবিলে লাহেকৈ বেলি চাব এতিয়া এনেই আৰু মই ইয়াত বহি আছোঁ চ' এনেই আৰু আমাৰ লাগিছে গাড়ী চাড়ী অহা নাই তো তাকে ৰখি আছোঁ ৱেইট কৰিছোঁ এতিয়া নাহে গাড়ী গধূলি হ'ল লাহেকৈ আৰু কি কৰিব ইয়াত বহুতে চাব পাৰে মানে বেলি ডুবিয়ে গ'ল ফাইনেলি চ' পূৰা একদম লাহে লাহে আৰু আন্ধাৰ হ'ব ধৰি আৰু এতিয়া এই ৰাতি হ'ল চ' দাদাই আৰু মই আহিলোঁ দাদা মানে মালিকজন আমাৰ দোকানৰ বস্তা লগাব আহিছোঁ তো এতিয়া এনেকৈ যাই আছোঁ ৰাস্তাই আমাৰ মৎস্যপুৰৰ যোন মেইন চক তো তাৰে কিছুমান গলিত যাই কেনে এতিয়া বস্তা মাৰিম লাহেকৈ মাৰি আছোঁ বস্তা মানে তো আমি বস্তা মাৰিব কাৰণে ব্যৱহাৰ কৰিছোঁ ময়দা তো ময়দা ব্যৱহাৰ কৰিছোঁ কাৰণে গাত পূৰা একদম চিটিছে তো গা নুধুম বুলি ভাবিছোঁ কিন্তু গা ধুব লগা বাধ্য চিবাগে আহি কেনে গা চা ধুলোঁ পূৰা একদম চ' আজ কি হ'ব পূৰা এই বাল্টিংটো লৈ আৰু কাপোৰখন লৈ পূৰা মছকৰ চকখন ঘুচছোঁ আজ কি ক'ব আৰু মানে কথাটো কি হ'ল পোষ্টাৰ মাৰিবলৈ গৈছিলোঁ আমাৰ যিহেতু গাড়ী ধোৱাৰ পোষ্টাৰ তো আগতে একবাৰ মাৰি আহিছে মানে মালিকে আৰু এজন চলিটোৱে নতুনকৈ আহিছিল তো আজি মই আৰু মালিকে গ'লোঁ তো এনেকৈ যায় আমাৰ গাঁৱেদি এনেকৈ যায় এনেকৈ মছকৰ চকখনত ক'বাই মাৰছোঁ চ' তাতে অলপমান ৰাতি হ'ল মানে অলপমান দেৰি হ'ল আৰু গধূলিয়ে গৈছিলোঁ তো মাৰোঁতে দেৰি হ'ল তো পূৰা একদম গাই চাই পূৰা একদম ময়দা পূৰা মানে ময়দা দি মাৰিছিলোঁ একদম ময়দা হৈ গৈছিল ত' গাইজ দিয়কতে বাই বাই এটা চিও নেক্সট ব্লগত লগ পাম আজিৰ ভিডিঅ'টো এনেকুৱাই আছিল তো চিও